নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মধুনাথে আজিৰ ৰাশিফল শিতানলৈ স্বাগতম জনাইছোঁ। আজি ভাদৰ মাহৰ ৩ তাৰিখ মঙলবাৰ আৰু ইংৰাজী 2024 চনৰ 20 আগষ্ট। আজি মঙলবাৰৰ ৰাশিফল ক'বলৈ ওলাইছোঁ। প্ৰথমতে শুনক পঞ্চাং। আজি প্ৰতিপদ তিথি। আজি সূৰ্যোদয় সময় ৰাতিপুৱা 5:01 আৰু সূৰ্যাস্ত সময় আবেলি 5:51। আজি যিসকল জাতক জাতিকাৰ জন্ম হয় তেওঁলোকৰ ৰাশি হ'ব কুম্ভ, আদ্যাক্ষৰ হ'ব গ, কালিব্যহ আৰু দান্তিয়াহ। এওঁলোকৰ গণ হ'ব ৰাক্ষস গণ। বৰ্ণ শূদ্ৰবৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ। নক্ষত্ৰ ধনিষ্ঠা নক্ষত্ৰ, যক অতিগণ্ড যক। কৰণ হ'ব বালককৰণ আৰু ৰাশি হ'ব কুম্ভ ৰাশি। আজি মঙলবাৰ 20 আগষ্ট। আজি যিসকল জাতক জাতিকাৰ জন্মদিন মানে বাৰ্থডে, হেপী বাৰ্থডে, তেওঁলোকলৈ মোৰ তৰফৰ পৰা বহুত বহুত অভিনন্দন জ্ঞাপন কৰিলোঁ। আজি যিসকলৰ জন্মদিন আজিৰ পৰা 72 দিন মানে 72 days আপোনাৰ কাৰণে বহুত লাকি হয়। আপোনাৰ ধন সম্পত্তি বৃদ্ধি পাব আৰু মানে টকা পইচা আপোনাৰ বৃদ্ধি পাব। আজিৰ পৰা 72 দিন, 72 দিনৰ ভিতৰত আপোনাৰ সা সম্পত্তি বৃদ্ধি পাব। ভিডিঅ'টো শেষলৈকে চাব। ভিডিঅ'টোৰ শেষত লাকি নাম্বাৰ আৰু প্ৰতিকাৰ দিয়া হৈছে, গতিকে ভিডিঅ'টো শেষলৈকে চাওক, তাৰ মানে লাভালাভ ল'ব পাৰিব। প্ৰথমতে আহিছোঁ মেঘ ৰাশি। মেঘ ৰাশিৰ আদ্যাক্ষৰ হ'ল অ, আ, ল। মানে যিসকলৰ নামৰ প্ৰথম আখৰটো অ নাইবা আ নাইবা ল আৰম্ভ হয় তেওঁলোকৰ মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকল, আপোনাক আজিৰ দৈনিক ৰাশিফল শিতানলৈ স্বাগতম জনাইছোঁ। আপোনাৰ আজিৰ দিনটো বেছ ভাল। আজি আপোনাৰ দিন সুখেৰে কটাব পাৰিব। আপোনাৰ ঘৰত আলহী অতিথি আহিব পাৰে, তাৰ ফলত আপোনাৰ মনটো প্ৰফুল্লিত হৈ থাকিব। ঠিক আছে। তাৰপিছত আহিছোঁ বৃক্ষ ৰাশি। বৃক্ষ ৰাশিৰ আদ্যাক্ষৰ হ'ল মানে নামৰ প্ৰথম আখৰটো হ'ল ই, উ, ব, তাৰমানে হস্ৰই হস্ৰৌ ব। এই তিনিটা আখৰ। নামৰ প্ৰথম আখৰটো যদি ই, উ, ব হয় তেনেহ'লে আপোনাৰ হ'ব বৃক্ষ ৰাশি। বৃক্ষ ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনাৰ ৰাশিফল শুনক। আজি আপোনাৰ দিনটো বেছ ভালেৰে কটাব পাৰিব। তাৰমানে আপোনাৰ যি কামত হাত দি সেই কামত সফল হ'ব। তাৰ ফলত আপোনাৰ মন প্ৰফুল্লিত হৈ থাকিব। মানে ঘৰলৈ আলহী অতিথিৰ আগমনৰ যোগ দেখা যায়। তাৰ ফলত আপোনাৰ মন মানে সদায় প্ৰফুল্ল দেখা যায় আজিৰ দিনটো। তাৰপিছত আহিছোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ আদ্যাক্ষৰ হ'ল ক আৰু দ্বিতীয় ছ। মানে যিসকলৰ নামৰ প্ৰথম আখৰটো ক নাইবা দ্বিতীয় ছৰে আৰম্ভ হয় তেওঁলোকৰ হৈছে মিথুন ৰাশি। এতিয়া শুনক মিথুন ৰাশিৰ ৰাশিফল। মিথুন ৰাশিৰ জাতক জাতিকাসকল, আগতে আপুনি কিছুমান কাম মানে কৰি থৈ দিছে, সেই কামৰ আজি আপুনি মানে আশা বিচাৰি থকা দেখা যায়। গতিকে আপোনাৰ আজি মানে আশা কৰাতেই আপোনাৰ দিনটো মানে অতিবাহিত হ'ব। আপোনাৰ আশাটো পূৰণ হ'ব বাৰু, চিন্তা নাই। তাৰপিছত আহিছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ আদ্যাক্ষৰ হ'ল হ আৰু মূৰ্ধন্য ড। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথম আখৰটো হ নাইবা মূৰ্ধন্য ডৰে আৰম্ভ হয় তেওঁলোকৰ হয় কৰ্কট ৰাশি। এতিয়া শুনক কৰ্কট ৰাশিৰ ৰাশিফল। এতিয়া আহিছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকল, আপোনালোকৰ মনত আচলতে সদায় চিন্তা ভাৱনা লাগিয়ে থাকে। গতিকে অযথা চিন্তা কৰি লাভ নাই। আপুনি খালি নিজৰ কৰ্মত মনোযোগ দিয়ক, আপোনাৰ সফল হ'ব। বেছি চিন্তা ভাৱনা নকৰিব, নহ'লে আপোনাৰ স্বাস্থ্যৰ প্ৰতি মানে হানিকাৰক চিন্তা কৰাটো। আপুনি চিন্তা ভাৱনা বেছি নকৰিব, মনলৈ চিন্তা আহিব পাৰে। তাৰপিছত আহিছোঁ সিংহ ৰাশি। সিংহ ৰাশিৰ মানে আদ্যাক্ষৰ হ'ল ম আৰু মূৰ্ধন্য ট। যিসকলৰ নামৰ প্ৰথম আখৰটো ম নাইবা মূৰ্ধন্য টৰে আৰম্ভ হয় তেওঁলোকৰ হৈছে সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকল, এতিয়া শুনক আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল। আপোনাৰ
মানে আগবেলাৰ টাইমটো মানে 12 বজাৰ আগলৈকে আপোনাৰ টাইম বহুত মানে সময়খিনি আপোনাৰ বেছ মানে ভালকৈ পাৰ হ'ব। 12 বজাৰ পিছত আপোনাৰ মনলৈ অশান্তি আহিব পাৰে। গতিকে অশান্তি অহা কাম আপুনি আগতে ভাবি চিন্তি চাব, যাতে যি কামত অশান্তি আহে সেই কামৰ পৰা আপুনি বিৰত থাকক। আপোনাৰ যিহেতু 12 বজাৰ পিছত আপোনাৰ মনলৈ অশান্তি আহিব পাৰে, ঠিক আছে। তাৰপিছত আহিছোঁ কন্যা ৰাশি। কন্যা ৰাশিৰ আদ্যাক্ষৰ হ'ল মানে নামৰ প্ৰথম আখৰটো হ'ল প আৰু মূৰ্ধন্যাৰ্থ। যিসকলৰ নামৰ প্ৰথম আখৰটো প নাইবা মূৰ্ধন্যাৰ্থৰে আৰম্ভ হয় তেওঁলোকৰ হৈছে কন্যা ৰাশি। এতিয়া শুনক কন্যা ৰাশিৰ ৰাশিফল। কন্যা ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকৰ ভবামতেই কাম হ'ব। আপোনাৰ আজি যেনেকৈ ভাবে তেনেকৈ আপোনাৰ কামটো কৰিব পাৰিব। তাৰ ফলত আপোনাৰ মনলৈ আজি সুখ শান্তি মানে আনন্দৰে পাৰ কৰাব পাৰিব আজিৰ দিনটো। বেছি চিন্তা কৰিব নালাগে, আপোনাৰ কামত নিজৰ মতে কামটো কৰি থাকক। এতিয়া আহিছোঁ তুলা ৰাশি। তুলা ৰাশিৰ আদ্যাক্ষৰ হ'ল মানে নামৰ প্ৰথম আখৰটো হ'ল ৰ আৰু ত, মানে পেট কাটা ৰ আৰু দান্তীয়া ত। তুলা ৰাশিৰ মানে যিসকলৰ নামৰ প্ৰথম আখৰটো পেট কাটা ৰ আৰু দান্তীয়া ত হয় তেওঁলোকৰ হয় মানে তুলা ৰাশি। এতিয়া শুনক তুলা ৰাশিৰ মানে ৰাশিফল, আজিৰ দিনটোৰ ৰাশিফল। তুলা ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনাৰ ইনকাম পাতি ভাল, মানে আপোনাৰ আয় আছে। আজি আপোনাৰ বেছি আজি খৰচ নহ'ব। আগৰ তুলনাত আজি খৰচৰ পৰিমাণটো কম। আপুনি যিমান ইনকাম কৰে তাৰে প্ৰায় মানে বেছিভাগেই আপোনাৰ জমা থাকিব। আপোনাৰ আজি ইনকাম পাতি ভাল, নিজৰ কামত মনোযোগ দি থাকক। তাৰপিছত আহিছোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ আদ্যাক্ষৰ হ'ল মানে দান্তীয়া ন আৰু 29 জ। যিসকলৰ নামৰ প্ৰথম আখৰটো দান্তীয়া ন আৰু 29 জৰে আৰম্ভ হয় তেওঁলোকৰ হয় বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ এতিয়া শুনক বৃশ্চিক ৰাশিৰ ৰাশিফল। আজিৰ দিনটো আপোনাৰ যি ভাবা চিন্তা কাম আছে সেই সকলোবিলাক কাম আপোনাৰ মতে সুকলমে সম্পন্ন হ'ব। তাৰ ফলত আপোনাৰ মনলৈ সুখ শান্তি বিৰাজ কৰিব, ঘৰলৈ সুখ শান্তি, ল'ৰা ছোৱালী আপোনাৰ যি পৰিয়ালত সুখৰ মুখ দেখা যায়। তাৰপিছত আহিছোঁ ধনু ৰাশি। ধনু ৰাশিৰ আদ্যাক্ষৰ হ'ল ভ, দান্তীয়া ধ আৰু হ'ল ফ, মানে তিনিটা ভ, দান্তীয়া ধ আৰু ফ। এই তিনিটা নামৰ আখৰেৰে মানে যিসকলৰ নামৰ প্ৰথম আখৰটো ভ হয় বা ফ হয় বা দান্তীয়া ধ হয় তেওঁলোকৰ হয় ধনু ৰাশি। এতিয়া শুনক ধনু ৰাশিৰ ৰাশিফল। ধনু ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনাৰ দিনটো বেছ মানে ভালেৰে পাৰ হ'ব। আপোনাৰ আজি যিবিলাক কাম কাজ হাতত ল'ব বা চাকৰিতে হওক বা ব্যৱসায়তে হওক আপোনাৰ আজি লাভালাভ দেখা যায়। আপোনাৰ মনটো সদায় প্ৰফুল্লিত, আজিৰ দিনটোত প্ৰফুল্লিত থাকিব। তাৰপিছত আহিছোঁ মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকল, মানে যিসকল জাতক জাতিকাৰ নামৰ প্ৰথম আখৰটো খ আৰু বৰ্গাজৰে আৰম্ভ হয় তেওঁলোকৰ হয় মকৰ ৰাশি। আপোনাৰ আজিৰ দিনটো মানে আজি আপুনি খোৱা বোৱাত বেছ মানে নজৰ ৰখাটো দৰকাৰ। আজি আপোনাৰ হয়তো মানে পেটৰ সমস্যা নাইবা মানে গাত অকণমান বিষৰ সৃষ্টি হ'ব পাৰে। আপুনি নিজৰ স্বাস্থ্যৰ প্ৰতি নজৰ দিয়ক। তাৰপিছত আহিছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ আদ্যাক্ষৰ হ'ল গ, কালিব্বহ আৰু দান্তীয়া হ। যিসকলৰ নামৰ প্ৰথম আখৰটো গ, কালিব্বহ, দান্তীয়া হৰে আৰম্ভ হয় তেওঁলোকৰ হৈছে কুম্ভ ৰাশি। আজি কুম্ভ ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনাৰ দিনটো বেছ ভালেই। মানে আপুনি যিমান মানে কামত মনোযোগ দিব সিমান আপোনাৰ লাভালাভ দেখা যায়। আপোনাৰ আজি আয়ৰ পৰিমাণ বৃদ্ধি পাব, ঠিক আছে। তাৰপিছত আহিছোঁ শেষৰটো মানে অন্তিম ৰাশি মীন ৰাশিলৈ। মীন ৰাশিৰ আদ্যাক্ষৰ হ'ল দান্তীয়া দ, প্ৰথম ছ আৰু নিয়, দান্তীয়া থ। এইবিলাক হৈছে মানে মীন ৰাশিৰ নামৰ প্ৰথম আখৰ। মীন ৰাশিৰ এতিয়া শুনক মীন ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল। আপুনি আজি মানে যি কাম কাজ কৰিব তাতে আপোনাৰ আজি সফলতা আছে। আপুনি নিজৰ কামত মনোযোগ দি কামটো কৰক, আপোনাৰ কাম সিদ্ধি হ'ব। আপোনাৰ আজিৰ দিনটো ভাল মানে শুভ। আজি ৰাশিফল এইখিনিয়ে হয়। এইবাৰ শুনক এতিয়া প্ৰতিকাৰ। আজি হ'ল মঙলবাৰ। আজি যাত্ৰাৰ সময়ত আপুনি কি কৰিব, যেতিয়া আপুনি যাত্ৰালৈ ওলাব, যাত্ৰালৈ গুড় মানে মিঠে বুলি কয় আমি, মিঠে। যাত্ৰাৰ সময়ত অলপমান মানে গুড় খাই যাত্ৰা কৰক। আপোনাৰ দিনটো আজি শুভ হ'ব। আৰু আজি আপুনি বগা মিঠে মানে বগা মিষ্টিটো আজি আপুনি নাখাব।
মানে কৰিব কি মানে ৰঙাটো খাব পাৰে যেনেকৈ গুড় মানে যাত্ৰাৰ সময়ত গুড় খাই যাত্ৰা কৰক আপোনাৰ দিনটো শুভ হ'ব। এতিয়া আহিছোঁ আজিৰ লাকি নাম্বাৰলৈ। আজিৰ লাকি নাম্বাৰ হ'ল 1 2 3 5 9। আজিৰ আৰু একবাৰ কৈছোঁ আজিৰ লাকি নাম্বাৰটো হ'ল 1 2 3 5 9। মানে আজি যদি লটাৰী খেলা হয় যিসকলে লটাৰী খেলাত এই নম্বৰকেইটা মানে এই অংককেইটা থকাৰ ভিতৰত মানে লটাৰী খেলত যদি থাকে তাৰপিছত আজি আপোনাৰ মানে লটাৰী প্ৰাপ্তিৰ যোগ দেখা যায়। আৰু মানে কাটিবলৈ যাওঁতে লটাৰী কাটিবলৈ যাওঁতে আপুনি মানে অকণমান গুড় খাই যাব, আমি মিঠে বুলি কওঁ, গুড় খাই যাব। তাৰ ফলত আপোনাৰ মানে লটাৰী প্ৰাপ্তিত মানে আশাটো বেছি দেখা যায়। তেনেকুৱা কৰিব। আজিৰ 13টা কথা, আজি আছিলে প্ৰতিপদ তিথি। প্ৰতিপদ তিথিত আচলতে কোমোৰা খাব নাপায়। কোমোৰা খালে কি হয় আপোনাৰ মানে অযথা খৰচ হয়। যিখিনি এই ভিডিঅ'টোত যি মানে শুনিলে আপোনাৰ যদি অকণমানো যদি লাভালাভ হৈছে তেতিয়াহ'লে ভিডিঅ'টো লাইক এটা কৰি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আপোনাৰ বন্ধু বান্ধৱসকলে। আৰু যদি আপুনি ভিডিঅ'টোত মানে প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো লাইক কৰি দিব, মানে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।